ধেমাজি জিলাৰ পশ্চিম ধেমাজি আজোহা গাঁও আলি আই লৃগাং উৎসৱ উদযাপন আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম ভূমিপুত্ৰ জনজাতীয় জনগোষ্ঠী হ'ল মিচিংসকল। ফাগুন মাহত শিমলু পলাশ ফুলাৰ বতৰতো আলি আই লৃগাং উৎসৱটো পালন কৰিছে সমগ্ৰ মিচিং সমাজে। প্ৰতিখন মিচিং গাঁৱতে আজি ৰাতিপুৱাই শস্যৰ উৎসৱ এইদৰে পালন কৰা হয়। মেঘেলা দিয়া শস্যৰ প্ৰতীকী পথাৰত নধান আৰু আলুগুটিৰ বীজ ৰোপণ কৰা হয়। নীতি নিয়মৰ লগতে ঐনিতম আদিৰে ৰং ৰহইচ কৰা হৈছে। ধেমাজি জিলাৰ পশ্চিম ধেমাজি আজোহা বেঙেনাগড়াত এই লৃগাং মিচিংসকলৰ সাংস্কৃতিক পৰম্পৰাৰে পালন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ আছাম। Saya opung saya ngelu mangga sunam si itu hioi na tole duedi si duedi ngelu pala sampai tu moto silo mangga sunam hioi na tole ma saya mondo sa ududo no ngelu ngelu pala apa mana yang buat sekira আমাৰ উপস্থিত সাংবাদিক ডাঙৰীয়ালে 2023-24 বৰ্ষৰ মিচিং অট'নমাছ কাউন্সিলৰ যোগেদি 6 লাখ টকাৰ অনুদানেৰে শুভ উদ্বোধন কৰিবলৈ ওলাইছোঁ। গতিকে সকলোকে মই সহযোগিতা কামনা কৰি সকলোলৈ ধন্যবাদ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰি মই আজি এই পবিত্ৰ অপেন ষ্টেজটো শুভ উদ্বোধন Ayo tatar ke lebu apa aja? Ayo boleh di. Ayo boleh di. Letak.
যে অসমীয়া ফাগুন মাহৰ প্ৰথম বুধবাৰটো অসমৰ দ্বিতীয় জনজাতি দ্বিতীয় লাৰ্জেষ্ট কমিউনিটি মিচিংসকলে আলি আই লৃগাং উদযাপন কৰে। এই উপলক্ষে আমি হৰুৱাজোৱা এই মিচিং গাঁৱতো আলি আই লৃগাং আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। সকলোৱে আমি ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে মিলি পেলাই উদযাপন কৰিছোঁ। গতিকে আমি সেইটো আমাৰ কৃষিভিত্তিক অনুষ্ঠান, কৃষিভিত্তিক উৎসৱ, তথাপিও ইয়াতে আমি গোটেই সূৰ্য দেৱতাক সাক্ষী কৰি সকলো জনগোষ্ঠীৰ মংগলৰ কাৰণে আমি ইয়াতে প্ৰাৰ্থনা কৰোঁ। আমাৰ দৈনিপলক আমি প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, যাতে অসমৰ অকল মিচিংসকল বুলি নহয়, অসমৰ সমূহ জনগোষ্ঠী, জনজাতীয় জনগোষ্ঠী, সকলো জনগোষ্ঠী যাতে মংগল সাধনৰ কাৰণে আমি ইয়াতে আমি দৈনিপলক অৰ্থাৎ সূৰ্য দেৱতাক আমি আৰাধনা কৰোঁ। গতিকে এইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। গতিকে অসমীয়া সংস্কৃতি বুলি ক'লে অসমীয়া গোটেই বড়ো, মিচিং, কছাৰী, আহোম জনগোষ্ঠী যিমান আমাৰ সংস্কৃতি আছে, যিমান আমাৰ পৰম্পৰা আছে, সকলো লৈ পেলাই আমি অসমীয়া সংস্কৃতি। গতিকে এই মুহূৰ্তত মই সকলো অসমবাসীকে, সকলো জনগোষ্ঠী, সকলো অসমবাসীকে এই আলি আই লৃগাং তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। অনাগত দিনবিলাকক আমি এই দিনটোৰ পৰা আমি বৃক্ষৰোপণ বা আমাৰ যিটো শস্য ৰোপণ কামটো শুভাৰম্ভ কৰোঁ বুলি আমি শুভাৰম্ভ কৰোঁ। গতিকে সকলোকে আমি আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৱে শান্তি সম্প্ৰীতিৰে গোটেই অসমবাসী সকলো সংস্কৃতি ৰক্ষা কৰি পেলাই, আমি যদি গোটেই সংস্কৃতি ৰক্ষা নকৰোঁ, আমাৰ এইখিনিতে এটা উল্লেখ কৰিছোঁ যে মিচিং যিটো সংস্কৃতি দেখা গৈছে যে আজি ঢোল বাবলৈও লং পেণ্ট পিন্ধি আহিছে বা নীতি নিয়ম যিখিনি আবংকা বানকা দিছে সেইখিনি পালন কৰিবলৈ ইচ্ছা কৰা নাই, এইটো কি কাৰণ হৈছে? সেইটো হয়, কিন্তু পৰিতাপৰ কথা। কিন্তু আমি পৰ্যায়ক্ৰমে এইটো চেষ্টা কৰিছোঁ। আজি যিসকল আমাৰ লং পেণ্ট পিন্ধি আহিছিলে বা আমাৰ পৰম্পৰা সাজপাৰ পৰিধান কৰি অহা নাছিলে, তেখেতসকলক আমি বুজাই দিছোঁ যদি এনেকৈ যদি হৈ থাকে তেতিয়াহ'লে আমি কাৰোবাক ভাড়াত দি দিব লাগিব আলি আই লৃগাং পাতিবৰ কাৰণে। সেইটো যাতে হ'ব নালাগে। আমাৰ সংস্কৃতি যদি আমি জীয়াই নাৰাখোঁ, অসমৰ সংস্কৃতি বিলুপ্ত হৈ যাব। গতিকে আমি সকলোৱে নিজৰ সংস্কৃতি যদি সংৰক্ষণ কৰোঁ, তেতিয়াহে অসমীয়া সংস্কৃতি সংৰক্ষিত হ'ব। আজি যদি বিহুত যদি আমি বিহুৱান পিন্ধি নাহোঁ, আহোমসকলৰ মেডাম মেফিত যদি তেওঁলোকৰ নিজস্ব পৰিধান বা সোণোৱাল কছাৰী বা অন্যান্য জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতিত যদি উৎসৱত তেওঁলোকৰ উৎসৱ পাৰ্বণত যদি নিজৰ সংস্কৃতি প্ৰদৰ্শন নকৰে, নিশ্চিতভাৱে অসমীয়া যিটো পৰম্পৰা সেইটো বিলুপ্ত হৈ যাব আৰু সেইটো অকল গাঁও অঞ্চলৰ পৰা গৈ পেলাই মঞ্চতহে উপবিষ্ট হ'ব। ধন্যবাদ। আলি আই লৃগাং উদযাপন কমিটিৰ তৰফৰ পৰা হৰুৱাজোৱা ৰাইজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। এই আলি আই লৃগাং অসমীয়া বাহুন মাহৰ প্ৰথম বুধবাৰ দিনাই আৰম্ভ কৰা হয়। এই আলি আই লৃগাঙৰ যোগেদি আমাৰ এই গোটেই বিশ্বৰ দৰবাৰত আমি কৃষি শস্য খেতি কোন মাহৰ পৰা আৰম্ভ কৰিব লাগে এইটো আমি দেখুৱাব পাৰিছোঁ। যিহেতু এই ফাগুন মাহৰ পৰাই গছ গছনি তৰুলতা তৰু তৃণ আদি সকলোবিলাক
সজীৱ হৈ উঠে। সেইকাৰণে মিচিংসকলে এই আলি আই লৃগাঙৰ যোগেদি কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰিব পৰা যায় আৰু সকলো বিশ্বৰ দৰবাৰৰ অসুৰ মানুহকে মানে আমি দেখুৱাই দিব পাৰিছোঁ। তাৰোপৰি এই আলি আই লৃগাং সংস্কৃতিৰ যোগেদি অসমত বসবাস কৰা অসমীয়া সকলক বিভিন্ন সম্প্ৰদায়ৰ হ'লেও আলি আই লৃগাঙৰ যোগেদি আমি অসমৰ সাম্প্ৰদায়িক নহয় আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু বিশ্বৰ দৰবাৰত আমি দেখুৱাবলৈ সন্মত হৈছোঁ। তাৰোপৰি এই আলি আই লৃগাঙৰ আমাৰ এই কাইদ সম্বাদ ইয়াতো আমি গোটাই লওঁ। বিশেষকৈ ইয়াত আমি কাইদ সম্বাদ বুলিবলৈ ক'লে আমি গাহৰি মাংস, শুকান মাছ, পুৰাং আপিং আৰু পেৰেৰয়িং আৰু আমি বৰাপং আৰু আৰানয়িং এইবিলাক আমি গোটাই পিনি আমি আলহীক মানে অপ্যায়ন কৰোঁ। এই আলহী মানে অপ্যায়নত সন্তুষ্ট হয়। তাৰোপৰি আমি নিজেও সন্তুষ্ট অনুভৱ কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ। এই সাংস্কৃতিক যাতে যেন ভৱিষ্যত জীয়াই ৰাখিব পাৰোঁ এই কামনা কৰি মোৰ ধন্যবাদ।